নমস্কাৰ নিউজ নাওৰ বাতৰিলৈ স্বাগতম জনাই ষ্টুডিঅ'ত মই উৎপল দাস চাওঁ আহক কি আছে আজি আমাৰ বাতৰিত বাগজানৰ তৈলখাদত সংঘটিত অগ্নিকাণ্ডৰ বাবে বিস্তৰ ক্ষতিৰ সন্মুখীন ক্ষুদ্ৰ ব্যৱসায়ী টিয়কৰ ছটাইত কেঁচা চাহপাত ৰাজপথত পেলাই প্ৰতিবাদ সাব্যস্ত কৰিলে ক্ষুদ্ৰ চাহ খেতিয়কে নিউজ নাওৰ এক প্ৰতিবেদন টিয়কৰ ছটাই ৩৭ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ ওপৰত শ কুইণ্টেল কেঁচা চাহপাত পেলাই এক ব্যতিক্ৰমী প্ৰতিবাদ সাব্যস্ত কৰিছে অঞ্চলটোৰ ক্ষুদ্ৰ চাহ খেতিয়কসকলে জানিব পৰা মতে আজিৰ পৰা দীৰ্ঘদিন ধৰি বিশেষকৈ যোৰহাট জিলাৰ কেইবাটাও চাহ ফেক্টৰীয়ে গেছ নাই বুলি অভিযোগ তুলি ক্ষুদ্ৰ চাহ খেতিয়কসকলৰ পৰা কেঁচা পাত অনিয়মীয়াকৈ লোৱাৰ বাবে বিস্তৰ ক্ষতিসাধন হৈছে খেতিয়কসকলৰ লকডাউনৰ ফলত ইতিমধ্যে চাহ উদ্যোগৰ বহু ক্ষতি হোৱাৰ পাছত এতিয়া ফেক্টৰীৰ গেছ নথকাৰ কাৰণত পাত নোলোৱাত হাহাকাৰ সৃষ্টি হৈছে আৰু অৰ্থনৈতিক বিপৰ্যয়ে দেখা দিছে সমগ্ৰ ব্যৱসায়টোত এই বিষয়ে উত্তৰ পূব চাহ সন্থা চমুকৈ নেতাৰ উপাধ্যক্ষগৰাকীক সোধাত তেখেতে জানিবলৈ দিয়ে যে বিগত ৩টা দিনত গেছ যোগান বন্ধ হৈ থকাৰ বাবে এই সমস্যা উদ্ভৱ হৈছে লগতে অনতিপলমে গেছ যোগান ব্যৱস্থা নিয়মীয়া কৰিবলৈ চৰকাৰ তথা গেছ কোম্পানীক আহ্বান জনাইছে উল্লেখযোগ্য যে ইতিপূৰ্বে ফেক্টৰী স্বত্বাধিকাৰসকলে অসম গেছ কোম্পানীৰ সৈতে এই বিষয়ত যোগাযোগ কৰাত বাগজানৰ ঘটনাৰ আলম লৈ গেছ যোগানত ব্যাহত জন্মিছে বুলি স্বত্বাধিকাৰসকলক জানিবলৈ দিছে বুলি মন্তব্য কৰিছে যোৰহাট আৰু গোলাঘাট জিলাৰ গৰিষ্ঠ সংখ্যক ফেক্টৰীয়ে এই গেছৰ সমস্যাৰ বাবে বন্ধ হৈ আছে বুলি জানিব পৰা গৈছে যাৰ ফলত বৃহৎ লোকচানৰ সন্মুখীন হ'বলৈ গৈ আছে অসমৰ চহকী চাহ উদ্যোগটো সমস্যা আপোনালোকে গম পাইছে এই বছৰ আমাৰ আৰম্ভণিতে লকডাউনৰ ফলত ক্ষুদ্ৰ চাহ খেতিয়কৰ যিটো অৱস্থা হৈছে দুবাৰকৈ কলম দিয়া কৰাৰ ফলত আমাৰ কেঁচা পাতৰ যিটো উৎপাদন ব্যাপক হাৰত কমি গ'ল তাৰ ফলত আমাৰ ক্ষুদ্ৰ চাহ খেতিয়কৰ যিটো অৱস্থা হ'ল আপোনালোকে দেখিছে তাৰ ফলত আমি ক্ষুদ্ৰ চাহ নিজে শ্ৰমিক চলাটো বাদে নিজেও চলাটো সমস্যা হৈছে তাৰ লকডাউন খোলাৰ পিছত প্ৰায় 2 মাহ দিন ধৰি কলম দিয়াৰ কাৰণে পাতৰ উৎপাদন কমি গ'ল তাৰপিছত আমাৰ এই পাত আহিবলৈ লৈছিলে মে' মাহটো তাৰপিছতে আকৌ লগালগে আহি গেছৰ সমস্যা এনেকৈ যদি আমাৰ প্ৰতিটো সমস্যা আহিয়ে থাকে আমি ক্ষুদ্ৰ চাহ খেতিয়কসকল কেনেকৈ জীয়াই থাকিম অন্য ডিষ্ট্ৰিক্টত গেছৰ কোনো সমস্যা হোৱা নাই কিন্তু যোৰহাট জিলাত কিয় গেছৰ সমস্যা হৈছে গতিকে আপোনালোকৰ চেনেলৰ থ্ৰুদি মই প্ৰশাসনক তথা চৰকাৰক অনুৰোধ কৰিছোঁ পৰ্যাপ্ত পৰিমাণৰ আমাৰ যিটো যোৰহাট জিলাত গেছৰ প্ৰয়োজন হৈছে অনতিপলমে তেওঁলোকে যেন গেছ দিয়াৰ ব্যৱস্থা কৰে আৰু ক্ষুদ্ৰ চাহ খেতিয়সকলৰ কেঁচা পাতৰ যিটো উৎপাদন ইয়াত সীমিত নাৰাখি কেঁচা পাত উৎপাদন বঢ়াৰ ব্যৱস্থা লয় 3-4 দিনৰ ফেক্টৰীত পাত লোৱা নাই আমি কি কৰিম পাতবিলাক সেই পাতবোৰ দিয়াৰ কোনো ব্যৱস্থা নাই ক'তো গতিকে আমি পাত পেলাবলৈ বাধ্য হৈছোঁ গতিকে প্ৰশাসনে এই ব্যৱস্থাটো চাওক আমাৰ কি কাৰণে আজি আমাৰ হৈছে আমি যোৱা মাহৰ অৰ্থাৎ জুন মাহৰ 8 তাৰিখৰ পৰা প্ৰায় কেইবাদিনলৈ আমাক গেছ দিয়া নাছিল বিভিন্ন অজুহাত দেখাইছিলে যে পাইপলাইনত পিছত ওলালে যে পাইপলাইনত তেওঁলোকৰ নিজৰ টেকনিকেল অৰ্থাৎ কাৰিকৰী ভুলৰ কাৰণে পাইপলাইনত পানী থাকি গৈছিলে আৰু পানী থকাৰ কাৰণে সেই পানী ড্ৰেনেজ কৰাৰ পিছতে আমি গেছ পাবলৈ ধৰিলোঁ কিন্তু আজি 3 দিনৰ পৰা আমাৰ গেছ ছাপ্লাই একেবাৰে নাই যোৱাকালি গধূলি 6টা বজাৰ পৰা গেছ আহিছিল ৰাতিপুৱা 7টা বজাত আকৌ গেছ জিৰ' হৈ গ'ল আপোনালোকে চাব পাৰে আমাৰ ফেক্টৰীত পৰহিৰ আগদিনা লোৱা পাত পৰি আছে 29,60,000 টকাৰ পাত আমাৰ পৰি পৰা এতিয়া গেলি পচি যাবলৈ ধৰিছে আজি 3 দিন ধৰি তেখেতসকলে কৈ আছে যে বাগজানত যিটো গেছ জুই লাগিছে কুঁৱাত সেইকাৰণে সেইফালৰ পৰা গেছৰ কুঁৱাত তেওঁবিলাকে গেছ পোৱাহি নাই অইলে গেছ পোৱা নাই আৰু অইলে তেখেতসকলক ছাপ্লাই দিয়া নাই আৰু তেখেতসকলে আমাক দিয়া নাই অইল ইণ্ডিয়াত প্ৰব্লেম হৈ আছে অইল ইণ্ডিয়াই গেছ পোৱা নাই আৰু আমি অইল ইণ্ডিয়াৰ ট্ৰান্সপৰ্টাৰহে গতিকে অইল ইণ্ডিয়াই গেছ দিব আমি আপোনালোকক গেছ দিম টিয়কৰ পৰা মাধুৰ্য বৰাৰ ৰিপৰ্ট নিউজ নাও 24/7 যোৰহাট কৃষক নেতা অখিল গগৈৰ মুক্তি আৰু মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল স্বাস্থ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ সুমতিৰ কামনাৰে গাঁওবাসীৰ নামঘৰত বন্তি প্ৰজ্বলন আৰু প্ৰাৰ্থনা কাৰাৰুদ্ধ কৃষক নেতা অখিল গগৈ আনফালে কৃষক নেতাগৰাকীৰ বৃদ্ধা মাতৃৰ স্বাস্থ্য দ্ৰুত অৱনতি ইয়াকে লৈ উদ্বিগ্ন কৃষক নেতাগৰাকীৰ গৃহগাঁও মৰিয়নি সমষ্টিৰ চেলেংহাট লুখুৰাখন গাঁওবাসী
অসমৰ বিভিন্ন দল সংগঠনৰ বহু প্ৰতিবাদ অনুনয়ন বিনয়ৰ পিছতো ক্ৰমাৎ যে অৰণ্য ৰোদনত পৰিণত হৈছে কৃষক নেতাগৰাকীৰ মুক্তি প্ৰসংগ। সেয়েহে উপায়হীন হৈ অখিল গগৈক চৰকাৰে মুক্তি দিয়াৰ বাবে নেতাগৰাকীৰ গৃহগাঁৱত ৰাইজে নামঘৰত সমজুৱাভাৱে চাকি বন্তি জ্বলাই ভগৱন্তৰ ওচৰত প্ৰাৰ্থনাৰ আয়োজন কৰে। মৰিয়নিৰ চেলেং লুখুৰাখনত শুক্ৰবাৰে সন্ধিয়া অখিল গগৈৰ মুক্তিৰ বাবে কৃষক নেতাগৰাকীৰ গাঁৱৰ নামঘৰত মহিলাসকলে সমজুৱাভাৱে বন্তি প্ৰজ্বলনৰ লগতে নাম প্ৰসংগৰ আয়োজন কৰে। মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল, স্বাস্থ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ সুমতি কামনাৰে বন্তি জ্বলাই চেলেং লুখুৰাখনৰ গাঁৱৰ মহিলাসকলে হৰিধ্বনি দি এনেদৰে প্ৰতিবাদ সাব্যস্ত কৰে। ইপিনে শুক্ৰবাৰে বিয়লি উচ্চ ৰক্তচাপৰ লগত মধুমেহ ৰোগত আক্ৰান্ত হোৱাত অখিল গগৈৰ মাতৃ প্ৰিয়দা গগৈৰ স্বাস্থ্য দ্ৰুত অৱনতি ঘটিছে বুলি জানিব পৰা গৈছে। লুখুৰাখনবাসী ৰাইজে হৰি মন্দিৰৰ প্ৰাংগণত আজি একত্ৰিত হৈ আইসকল আৰু ভকত বৈষ্ণৱসকলে অখিল গগৈ, ধৈৰ্য কোঁৱৰ, বিতু সোণোৱাল আৰু যোন যেনেকৈ কাৰাবন্দী হৈ আছে, আজি কাৰ বিৰোধী আন্দোলনৰ পিছৰে পৰা আজি পৰ্যন্ত তেওঁলোকক জেলত ধৰি আনি অন্যায়ভাৱে কেন্দ্ৰীয় চৰকাৰ অসম চৰকাৰে লগ লাগি, গতিকেলৈ সেই উদ্দেশ্যে আমি এই গাঁওখনৰ মানুহবিলাকে আজি হৰি মন্দিৰত এগছি বন্তি প্ৰজ্বলন কৰিছোঁ সকলো ৰাইজ হৈ। আৰু সৰ্বানন্দ সোণোৱাল আৰু হিমন্ত বিশ্ব শৰ্মাক অন্যায় কৰাৰ উদ্দেশ্যত তেওঁলোকক যাতে ভগৱন্তই চকু হেৰি কৰে, তেওঁলোকক যেন কৃপা কৰে, সুমতি দিয়ে আৰু যেন অন্যায় অবিচাৰ কৰিবলৈ মই তেওঁলোকক আহ্বান জনাইছোঁ যে তেওঁলোকে যে আৰু অন্যায় কৰিবলৈ যেন ভগৱানৰ ওচৰত আগবাঢ়ি যাওক। আৰু মই মানে অখিল গগৈক মই এইখন গাঁৱত এগৰাকী বহি হৈছোঁগৈ এতিয়া, সৰুৰে পৰা দেখা অখিল গগৈয়ে কোনো অন্যায় চৰকাৰৰ বিৰুদ্ধে নকৰে। খিলঞ্জীয়া দুখীয়া দৰিদ্ৰৰ কাৰণে কন্দা এটা অখিল গগৈ, তাক অন্যায়ভাৱে চৰকাৰে ভোটৰ আশাত লালসাত আজি নদী বান্ধৰ পৰা দেখি আহিছোঁ আৰু কাৰ বিৰোধী আন্দোলনৰ পৰা দেখি আহিছোঁ। অন্যায়ভাৱে যিখিনি আমাৰ চকুৰ আগত কৰিছে, মই ভাবিছোঁ এইখিনি সকলো ষড়যন্ত্ৰ সৰ্বানন্দ সোণোৱাল আৰু হিমন্ত বিশ্ব শৰ্মা, তেওঁলোকক আহ্বান জনাইছোঁ অনতিপলমে অখিল গগৈক বিনা চুক্তে মুকলি কৰক, ধৈৰ্য কোঁৱৰ, বিতু সোণোৱালকো মুকলি কৰক আৰু আমাৰ আইসকলেও সেইখিনিকে আহ্বান জনাইছে। অন্যায়ভাৱে যদি আৰু কিমান দিন আপোনালোকে ৰাখিব, কিমান অসমবাসী ৰাইজক 500 টকা চাউল আৰু বিনামূলীয়াকৈ দাইল আলু খুৱাব, ভাবিছে নেকি আপোনালোকে যে ইয়াৰ পৰা পৰিত্ৰাণ পাম বুলি আন্দোলন বৃহৎ হৈ উঠিব? মই ভাবিছোঁ যে ভগৱানে যেন তোমালোকক আৰু সুমতি দিয়ক, অন্যায় অবিচাৰ কৰিব, এয়ে মোৰ প্ৰাৰ্থনা। গাঁৱৰ সমূহ ৰাইজ লগ লাগি আমাৰ নামঘৰত এগছি বন্তি জ্বলাইছোঁ। সকলোৱে আমি অখিল গগৈ মুক্তি কামনা কৰিছোঁ। তেওঁ সুস্বাস্থ্য লৈ আকৌ যেন তেওঁ আমাৰ গাঁৱৰ ঘৰলৈ ঘূৰি আহক। সকলোৱে তেওঁৰ কথা ভবাৰ লগে লগে আৱেগিক হৈ উঠে, সকলোৱে দুখ লাগে, কাৰণ এই শাওণমহীয়া তেওঁ সদায় আহে ইয়াত নভূমি পাতে, কিন্তু এইবাৰ আমাৰ মাজত অখিল গগৈ নাই। সকলোৱে সেই দুখ অন্তৰতে আছে। আজি তেওঁ এই কৰোণাৰ আতংকৰ সময়ত কেনেদৰে জেলত কটাবলগীয়া হৈছে ভাবিলে দুখ লাগে। তাতোতকৈ দুখ লাগে তেওঁৰ মাতৃ যেতিয়া ঘৰত বিচনাত বাগৰি বাগৰি কান্দি থাকে, সেয়া কেৱল দেখাসকলেহে জানে, কোনেও অনুভৱ কৰিব নোৱাৰিব। গতিকে আমি হিমন্ত বিশ্ব শৰ্মা আৰু সৰ্বানন্দ সোণোৱাল ল'ৰা ৰজা, সকলোৱে জানে তেওঁ মাত্ৰ নামত ৰজা, কামত হিমন্ত বিশ্ব শৰ্মাই ৰাজত্ব কৰিছে। গতিকে কিন্তু হিমন্ত বিশ্ব শৰ্মা, তোমাক আমি সকীয়াই দিছোঁ। ইতিহাস তুমি জানা, ধুনীয়া ধুনীয়া কথা কোৱা, কিন্তু ইতিহাসে তোমাক কি ধৰণে এদিন তুমি ইতিহাসৰ পাতত থাকিবা আৰু অখিল গগৈ এদিন কেনেকুৱা ধৰণে জিলিকি থাকিব সেয়া সময়ে ক'ব। বিদ্যাধৰ কলিতাৰ ৰিপৰ্ট, নিউজ নাও 24/7 যোৰহাট। আগবাঢ়িছোঁ পৰৱৰ্তী বাতৰিলৈ। স্বাস্থ্যকৰ্মীৰ দায়িত্বজ্ঞানহীনতাত ক্ষুব্ধ কাকজানবাসী ৰাইজ। যোৰহাট জিলাৰ কাকজান বাম কুকুৰাচোৱাৰ এগৰাকী যুৱতী COVID-19ত আক্ৰান্ত হোৱা ঘটনাক কেন্দ্ৰ কৰি সমগ্ৰ অঞ্চলটোত ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। যোৱা 27 জুনত গুৱাহাটীৰ পৰা নিজ ঘৰলৈ আহি হোম কোৱাৰেণ্টাইনত থকা শিল্পী কাকতি নামৰ যুৱতীগৰাকীক শুক্ৰবাৰে কাকজান প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ স্বাস্থ্যকৰ্মী গৈ যুৱতীগৰাকী COVID-19 নিগেটিভ বুলি জানিবলৈ দিয়ে।
স্বাভাৱিকতে এই ফলাফল শুনি স্বস্তিৰে নিশ্বাস পেলাই আৰু পৰিয়ালৰ সদস্যৰ সৈতে বিয়লি লাডৈগড় চাৰিআলিৰ কেইবাখনো ব্যৱসায় প্ৰতিষ্ঠানত বজাৰ কৰি ঘৰলৈ উভতাৰ পথত তেওঁক এম্বুলেন্সত অহা আন এটা স্বাস্থ্যকৰ্মীৰ দলে শিল্পী COVID-19 আক্ৰান্ত হোৱা বুলি কৈ যোৰহাট চিকিৎসা মহাবিদ্যালয়লৈ চিকিৎসাৰ বাবে লৈ যায়। এতিয়া সমগ্ৰ অঞ্চলটোতে আতংকই সূচনা কৰিছে। ইপিনে কালিয়েই যুৱতীগৰাকীক যোৰহাট চিকিৎসা মহাবিদ্যালয়লৈ লৈ যায় যদিও এই পৰ্যন্ত ঘৰখনলৈ কোনো চিকিৎসাকৰ্মী প্ৰশাসনৰ লোক গৈ পৰিয়ালটিক স্বাস্থ্য বিভাগৰ নীতি নিৰ্দেশনা জনোৱা নাই বুলি জানিবলৈ দিছে পৰিয়ালৰ সদস্যই। মোৰ ভণ্টি আচলতে মোৰ খুৰা ছোৱালী হয়। তাই যোৱা 27 তাৰিখৰ দিনা গুৱাহাটীৰ পৰা আহি পেলাই কোৱাৰেণ্টাইনতে আছিলে 27 তাৰিখৰ পৰা। কিন্তু যোৱাকালি মানে তাইৰ আমাৰ প্ৰাথমিক স্বাস্থ্যকেন্দ্ৰৰ পৰা দুগৰাকী আশাকৰ্মী আহিছিলে। আহি পেলাই ক'লে যে আপোনালোকৰ একো নাই, চব ঠিকে আছে, নিগেটিভেই আহিছে। ইয়াৰ আগতে তাই আহোঁতে কাজিৰঙা ইউনিভাৰ্চিটিত এবাৰ চোৱাব লোৱা হ'ল আৰু এবাৰ 6 তাৰিখৰ দিনা চোৱাব লোৱা হ'ল। কিন্তু দুইটাৰে ৰিজাল্ট নিগেটিভ আহিছে বুলি কোৱাৰ বাবে তাৰপৰা ক'লে যে আপোনালোকৰ যদি বজাৰ চজাৰ কৰিব লগা আছে তেতিয়াহ'লে বজাৰ চজাৰ কৰিব পাৰে। তাই ওলাই মেলি গ'ল, গৈ পেলাই লাডৈগড়ত তাই কিবা বজাৰ কৰি আনিলে। অনাৰ পিছতে ঠিক আহি ঘৰ নাপালেহিহে। তাৰপিছত স্বাস্থ্যকৰ্মী আহিছে, আহি পেলাই কৈছে বোলে এই পজিটিভ ওলালে। এনেকুৱাবিলাকে আচলতে আমাৰ অকণমান বিভ্ৰান্তিত পেলাইছে যে সঁচাকৈ হয়নে নহয়নে কি বা হয় বুলিয়ে আমি মানি ল'লোঁ। খালি ইয়াৰ পৰা যাতে আকৌ বেলেগলৈ সংক্ৰমিত নহয় সেইটোৰ বাবে আচলতে স্বাস্থ্য বিভাগৰ অকণমান সতৰ্ক হোৱা উচিত। আৰু দ্বিতীয়তে মই এটা কথা ক'ব বিচাৰোঁ যে আমাৰ প্ৰাথমিক স্বাস্থ্যকেন্দ্ৰৰ অকণমান গফিলতিৰ কাৰণে আচলতে এনেকুৱাবিলাক ইয়াৰ কাৰণে কিন্তু ৰাইজ আতংকিত হ'ব। কাৰণ তেওঁলোকে যিটো ৰিজাল্ট দিছে প্ৰথমতে ক'লে যে নহয়, তাৰপিছত আকৌ ক'লে হয়। এইটো হ'লে আচলতে এনেকৈ মানুহবিলাক আচলতে বেছি সমস্যাত ভুগিব বুলি মই ভাবোঁ। আৰু বিশেষকৈ মই আৰু কি ক'ম, এতিয়ালৈকে কিন্তু প্ৰশাসনৰ কোনো অহা নাই যে এইটো কণ্টেইনমেণ্ট জ'ন কৰিব লাগে, কিবা কৰিব লাগে, বা আমাকো এতিয়ালৈকে কোনো কোৱা নাই যে এতিয়া ইয়াৰ পৰা ওলাব নালাগে, কোনোবা যাব নালাগে। কিন্তু এনেও মই এটা কথা ক'ব বিচাৰোঁ যে আমাৰ খুৰাহঁতৰ লগত কোনো একো নাছিলে। যোৱাকালিলৈকে আমি যিমানখিনি বজাৰ পাতি হয় গোটেইখিনি খুৰাহঁতকে আমি বজাৰ চজাৰ কৰি দিছিলোঁ, পইচা পাতিও ট্ৰাঞ্জেকশ্যন কৰিব দিয়া নাছিলোঁ। কিন্তু মাত্ৰ অকণমান সময়ৰ কাৰণে সেই ভুলটো হৈ যোৱাৰ বাবে হয়তো খুৰাহঁত বাহিৰত গৈ ক'ত কি টাচ কৰা হ'ল, কি হ'ল সেইটো আচলতে গম পোৱা নাই। আপোনাৰ পৰা কোনো অহা নাই। এইখন যে দেখিছে তাত যে যোনডাল লগাই থোৱা আছে সেইটো খুৰাঘৰ হয়। তাত সেইডাল কিন্তু মহে বান্ধি থৈছোঁ যাতে তেওঁলোকো আগতেও অহা নাছিলে, কিন্তু এতিয়া যাতে তালৈও কোনো যাব নোৱাৰে, এইপিনেও কোনোবা আহিব নোৱাৰে, সেইটো কাৰণে সেইডাল মহে বান্ধি থৈছোঁ এতিয়ালৈকে। টিয়কৰ পৰা মাধুৰ্য বৰাৰ ৰিপৰ্ট, নিউজ নাও 24/7 যোৰহাট। সদৌ অসম টাই আহোম ছাত্ৰ সন্থাৰ প্ৰাক্তন মুখ্য উপদেষ্টা অশ্বিনী চেতিয়াৰ বিয়োগত ভাৰতীয় জনতা পাৰ্টি অসম প্ৰদেশ চাহ মৰ্চাৰ উপসভাপতি দুলেন নায়কৰ শোক প্ৰকাশ। সদৌ অসম টাই আহোম ছাত্ৰ সন্থাৰ প্ৰাক্তন মুখ্য উপদেষ্টা অশ্বিনী চেতিয়াৰ বিয়োগত ভাৰতীয় জনতা পাৰ্টি অসম প্ৰদেশ চাহ মৰ্চাৰ উপসভাপতি দুলেন নায়কে শোক প্ৰকাশ কৰি মৃতকৰ আত্মাৰ চিৰশান্তি কামনা কৰাৰ লগতে শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ সমবেদনা জ্ঞাপন কৰিছে। টাই আহোম ছাত্ৰ সন্থাৰ প্ৰাক্তন উপদেষ্টা, ভাৰতীয় জনতা পাৰ্টিৰ ৰাজ্যিক কাৰ্যনিৰ্বাহক সদস্য, জনপ্ৰিয় নেতা অশ্বিনী চেতিয়াৰ মৃত্যুত আমি গভীৰ শোক প্ৰকাশ কৰিছোঁ। শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ আমি সমবেদনা জ্ঞাপন কৰিছোঁ। আৰু তেখেতৰ মৃত্যুৱে অসমৰ এটা অদমনীয় কণ্ঠ ৰুদ্ধ হৈ পৰিল আৰু তেখেতৰ মৃত্যুৱে অসমৰ এটা অপূৰণীয় ক্ষতি হ'ল। বিদ্যাধৰ কলিতাৰ ৰিপৰ্ট, নিউজ নাও 24/7 যোৰহাট। মোকালমোৱাত CPIMৰ প্ৰতিবাদ সাব্যস্ত। অখিল গগৈ, দেৱাংগনা কলিতা সহ কাৰাবন্দী নেতাক মুক্তিৰ দাবী। CPIMৰ অসম ৰাজ্যিক কমিটিৰ আহ্বান মৰ্মে কা আন্দোলনত জড়িত অখিল গগৈ, দেৱাংগনা কলিতাকে ধৰি সকলো কাৰাবন্দী নেতাক মুক্তিৰ দাবীত আজি সমগ্ৰ ৰাজ্যজুৰি প্ৰতীকী ৰূপত দাবী দিৱস পালন কৰে। ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে CPIMৰ পশ্চিম নলবাৰী আঞ্চলিক সমিতিয়ে মোকালমোৱাতো প্ৰতিবাদ সাব্যস্ত কৰে। CPIMৰ নেতাকৰ্মীসকলে লকডাউন ভংগ নকৰাকৈ আৰু সামাজিক শাৰীৰিক দূৰত্ব বজাই ৰাখি মুখত মাস্ক পৰিধান কৰি মোকালমোৱাৰ মাজমজিয়াত হাতে হাতে প্লে কাৰ্ড, পাৰ্টিৰ পতাকা লৈ অখিল গগৈ, অসমৰ জীয়ৰী দেৱাংগনা কলিতাসহ সকলো কাবিৰোধী ৰাজনৈতিক বন্দীসকলক মুক্তি দিয়ক আদি বিভিন্ন চৰকাৰ বিৰোধী শ্লোগানেৰে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে। কাৰ্যসূচীত CPIMৰ নেতা ভুৱনেশ্বৰ ব্ৰহ্মণ, শ্ৰমিক নেতা জয়নাল আলী আহমেদ, SFI নেতা গাজীউৰ ৰহমান চৌধুৰী, কিবুল হক, নুৰুল হক সহ কেইবাজনো ব্যক্তি উপস্থিত থাকে। মাৰ্ক্সবাদীয়ে আজি গোটেই ৰাজ্যজুৰি
আজি আমাৰ কা বিৰোধী আন্দোলনত যিসকল নেতা কৰ্মীক আটক কৰিছে, এৰেষ্ট কৰি জেলত ৰাখিছে, বিশেষকৈ অখিল গগৈ আৰু জেএনইউৰ ছাত্ৰী দেৱংগন কলিতা আজিও জেলত ৰাখিছে তেওঁলোকে। যি সময়ত আমি জানো যে কৰোণা মহামাৰীৰ সময়ত আমাৰ চৰকাৰে সকলো চুৰি ডকাইত অপৰাধী সকলোকে মুক্তি দিছে, কিন্তু যিসকল ৰাজনৈতিক নেতা কা বিৰোধী নেতা দেশৰ কাৰণে মাত মাতিছে, অসমৰ ৰাইজৰ কাৰণে মাত মাতিছে, আজি তেওঁলোকক জেলত আজি ৰাখিছে, এতিয়ালৈকে জেলত আছে। তেওঁলোক কি অপৰাধ কা বিৰোধী কৰিছে? আজি কা বিৰোধী কৰাৰ অপৰাধ নেকি? আজি দিল্লীৰ জেএনইউৰ ছাত্ৰী দেৱংগন কলিতা কা বিৰোধীৰ কাৰণে তেওঁ আজি তিহাৰ জেলত আছে ৰাখিছে। গতিকে আজি আমি এই সকলো কাৰাবন্দীকে অতি শীঘ্ৰে বিনা চৰ্তে আজি মুক্তি দিয়াৰ কাৰণে আমি গোটেই ৰাজ্যত যদি আজি প্ৰতিবাদ সাব্যস্ত কৰিছোঁ। বন্ধুসকল জানে যে আমাৰ ৰাষ্ট্ৰসংঘৰ মানৱ অধিকাৰ আয়োগে অখিল গগৈ, দেৱংগন কলিতা, নাতাশা নৰৱাল আদি সকলো কাৰাবন্দীকে মুক্তি দিয়াৰ কথা কৈছে, কিন্তু আজি পৰ্যন্ত অসম চৰকাৰে এই নেতাসকলক ৰাষ্ট্ৰসংঘৰ মানৱ অধিকাৰ আয়োগৰ ঘোষণা স্বত্বেও আজিলৈকে মুক্তি দিয়া নাই। গতিকে আমি অসম চৰকাৰৰ গণতন্ত্ৰ নিধনকাৰী অসম চৰকাৰক ধিক্কাৰ দিছোঁ আৰু লগতে কেন্দ্ৰৰ বিজেপি চৰকাৰ, ফেচিষ্ট বিজেপি চৰকাৰ আৰু গণতান্ত্ৰিক বিৰোধী বিজেপি চৰকাৰক আমি ধিক্কাৰ জনাইছোঁ। বিদ্যাধৰ কলিতাৰ ৰিপৰ্ট, নিউজ নাও 24/7 যোৰহাট। 4 এপ্ৰিলত অনুষ্ঠিত হ'বলগীয়া BTCৰ নিৰ্বাচন কোভিড-19ৰ বাবে নিৰ্দিষ্ট কাললৈ স্থগিত। 4 এপ্ৰিলত অনুষ্ঠিত হ'ব লগা BTCৰ নিৰ্বাচন কোভিড-19ৰ বাবে নিৰ্দিষ্ট কাললৈ স্থগিত ৰখা হৈছে। কোভিড-19ৰ সংক্ৰমণৰ নিয়ন্ত্ৰণ নোহোৱাত ৰাজ্যত হাহাকাৰ পৰিস্থিতি। নিৰ্বাচন আয়োগে পুনৰ BTC নিৰ্বাচনৰ দিন ঘোষণা কৰা নাই। তথাপি বিজেপি, BPF, UPP এলকে ধৰি বিভিন্ন ৰাজনৈতিক দলৰ মাজত অব্যাহত আছে সাংগঠনিক কাম কাজ, যোগদান সমাৰোহ। আজি যদি বিজেপিত যোগদান, কাইলৈ BPF, পৰহিলৈ UPPLত যোগদান। এনেদৰেই চলি আছে BTCৰ ৰাজনৈতিক পৰিক্ৰমা। কোনে কিদৰে আকৰ্ষিত কৰিব পাৰে ভোটাৰ ৰাইজক, তাৰ বাবে চলিছে কৌশল। বৃহস্পতিবাৰে বাক্সা জিলাৰ 26 নং দৰঙাজুলি BTC পৰিষদীয় সমষ্টিৰ অন্তৰ্গত পদ্ম আনন্দ বজাৰত 26 নং দৰঙীজুলি মণ্ডল বিজেপিৰ শাখা কাৰ্যালয় এটা মুকলি কৰে সমষ্টিটোৰ বিজেপি প্ৰাৰ্থী দেবেন বৰুৱাই। কাৰ্যালয় মুকলি কৰাৰ পিছত দৰঙাজুলি মণ্ডল বিজেপিৰ সভাপতি সত্যজিৎ পাঠকৰ সভাপতিত্বত অনুষ্ঠিত সভাত বিজেপি প্ৰাৰ্থী দেবেন বৰুৱাই ভাষণ ৰাখি বিজেপি দলক কিয় ভোট দিব লাগে সেই বিষয়ে ভাষণ ৰাখে। এই সভাতেই বিভিন্ন দল সংগঠনৰ পৰা অহা শতাধিক লোকে বিজেপি দলত যোগদান কৰে। সাংবাদিকৰ সৈতে হোৱা আছুতীয়া সাক্ষাৎকাৰত দেবেন বৰুৱাই কয় যে BPF দলৰ 17 বছৰীয়া শাসনকালত ৰাস্তা ঘাট, বিদ্যালয়, জলসিঞ্চন, খোৱা পানীৰ সমস্যা যিধৰণে সমাধান হ'ব লাগিছিল সেইধৰণে হোৱা নাই। কেন্দ্ৰত নৰেন্দ্ৰ মোদী নেতৃত্বাধীন আৰু ৰাজ্যত সৰ্বানন্দ সোণোৱাল নেতৃত্বাধীন চৰকাৰখনে যিধৰণে সৰ্বস্তৰৰ ৰাইজৰ উন্নয়নৰ বাবে যিধৰণে কাম কৰিছে, সেই ক্ষেত্ৰত ৰাইজ যথেষ্ট আকৃষ্ট হৈছে আৰু সেইবাবে পৰিৱৰ্তনকামী ৰাইজে এইবাৰ বিজেপিলৈ ঢাপলি মেলিছে। যোৱা 17 জুনত তামোলপুৰ ভ্ৰমণৰ সময়ত ৰাজ্যৰ স্বাস্থ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কোৱাৰ দৰে তেখেতৰ সুৰত সুৰ মিলাই ময়ো কৈছোঁ যে BTC অঞ্চলৰ ৰাইজে ন্যায় পাবলৈ হ'লে BTC চৰকাৰত বিজেপি দলৰ প্ৰয়োজন আছে আৰু সেয়া ৰাইজে বুজি পাইছে। 26 নং দৰঙাজুলি BTC পৰিষদীয় সমষ্টিটোৰ ৰাইজেও এইবাৰ পৰিৱৰ্তন বিচাৰিছে অঞ্চলটোৰ উন্নয়নৰ স্বাৰ্থত আৰু সেয়ে সকলো জাতি জনগোষ্ঠীৰ লোকে বিজেপি দলক সমৰ্থন জনাইছে বুলি তেখেতে কয়। হয়, যোৱাকালি আমাৰ দৰঙাজুলি মণ্ডল বিজেপিৰ আমাৰ পদ্ম আনন্দ বজাৰত এটা মানে চাব শাখা এটা অফিচ আমি খুলিছোঁ আৰু এটা আমি সেই যোৱাকালি অফিচ খোলাৰ পাছতে আমি এটা মিটিং কৰিছিলোঁ। তো তাতে মই দেখা পালোঁ যে আমাৰ
এই অঞ্চলৰ মানে 100তকৈ অধিক মানে পুৰুষ মহিলা বিভিন্ন দলৰ পৰা আহি সকলোৱে বিজেপি দলত মানে যোগদান মানে কৰিছে। তো আমি এইবাৰ খাটাংভাৱে মানে ক'ব পাৰোঁ যে এইবাৰ BTCত মানে বিজেপিয়ে চৰকাৰ কৰিব আৰু বিজেপিৰ প্ৰতি ৰাইজৰ এটা আকৃষ্ট হৈছে। তো আমাৰ দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ কাম কাজটো দেখা পায় আৰু আমাৰ অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু আমাৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ যি ধৰণৰ বলিষ্ঠভাৱে সকলোৱে অসমখন এই 4টা বছৰত মানে আগবাঢ়ি লৈ গৈছে বা অসমৰ ৰাইজৰ কাৰণে কাম কৰিছে, এইটো দেখা পাই ৰাইজ আকৃষ্ট হৈছে। তো ৰাইজ এতিয়া মানে বিজেপিমুখী হৈছে। তো এই BTC অঞ্চলত এইবাৰ BTCৰ বাকী ৰাইজ মানে সকলোৱে মানে প্ৰায়ভাগ ৰাইজে মানে বিজেপিক সমৰ্থন কৰিব আৰু বিজেপি মানে ভোট দিব। ব্যুৰো ৰিপৰ্ট নিউজ নাও 24/7 যোৰহাট। বাতৰি শেষ হোৱাৰ আগতে জানি লওঁচোন আহক আজিৰ দিনটোৰ বতৰৰ বতৰা। আজিৰ দিনটোৰ সৰ্বোচ্চ তাপমাত্ৰা আছিল 29 ডিগ্ৰী চেলচিয়াছ আৰু সৰ্বনিম্ন 26 ডিগ্ৰী চেলচিয়াছ। ইয়াৰ লগতে আজিৰ বাতৰিৰ পৰা মই বিদায় মাগিছোঁ। বিভিন্ন বা বাতৰিৰ অনুষ্ঠানৰ বাবে চাই থাকিব নিউজ নাও 24/7। ধন্যবাদ।